হেল্ল' এভৰিৱান, নমস্কাৰ। ৱেলকাম টু মাই চেনেল নিথুন ব্লগছ। নিথুন ব্লগছত আপোনালোকক স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুব ডিমাণ্ডেড গাড়ী দুখন মোৰ কাষত আছে। এই দুখনৰ গাড়ী ভিডিঅ' মই দেখাম, পেপাৰ প্ৰাইচ মই গোটেই জনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখন চুপ্ৰ প্ৰফিট গাড়ী, যিখন গাড়ী আপোনালোকক প্ৰফিট দিব। এইখন মাত্ৰ 9 months old, 9 মাহ পুৰণি মাত্ৰ গাড়ী। এইখন আপোনাৰ ছেকেণ্ড হেণ্ড মাৰ্কেটত আহি গৈছে। আৰু এইখন যিটো আপোনাৰ এক্সট্ৰা লং হয়, যিটো লংখন হয়, এইখন আপোনাৰ 2023 মডেল। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া মই এই দুখন গাড়ীৰ সম্পূৰ্ণ মই প্ৰাইচ পেপাৰছ গোটেই ৰিভিউ দেখাম। গতিকে ভিডিঅ'টো চাব। আৰু ইয়াৰে মই প্ৰাইচ দুটা জনাই দি আছো, আপোনালোকে প্ৰাইচ কেইটা আগতে মই কৈ দি আছো। এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে অনলি 450, 4,50,000 টকা। চুপ্ৰ মাত্ৰ 9 মাহ পুৰণি। আৰু এইখনৰ দাম ৰখা হৈছে 350, 3,50,000 টকা। গতিকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো চাব, মই গাড়ীখনৰ গোটেই ডিটেইলছ জনাই আছো। আহক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। গাড়ীখন চাই লওঁ এইফালৰ ফ্ৰণ্ট লুকছটো। চুপ্ৰ এইখন আপোনাৰ 9 মাহ পুৰণি গাড়ী, এইটো মনত ৰাখিব, 9 মাহ পুৰণি গাড়ী। চুপ্ৰ চাই লওক, খুব ধুনীয়া গাড়ী, চুপ্ৰ প্ৰফিট ট্ৰাক। আহক এতিয়া আপোনালোকৰ চাইড ভিউটো এবাৰ দেখাই দি আছো গাড়ীখনৰ। চাইডৰ পৰা চাওক, গাড়ীখন খুব ধুনীয়া নতুন গাড়ী হয়। আপোনালোকে যদি নতুন গাড়ী ল'ম বুলি ভাবিছে, এখন গাড়ী ল'ব পাৰে। নতুন গাড়ীত কৰি আপোনালোকে বহুত কমত পাব। গতিকে চাইড ভিউটো আপোনালোকক দেখাই দিলো। এবাৰ গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দি আছো। কেবিনৰ ভিতৰটো চাই লওক, খুব ধুনীয়া হৈ আছে। আপোনাৰ ইণ্টেৰিয়ৰ আপুনি চাই লওক, ব্ৰেণ্ড নিউ হৈ আছে। গতিকে এইখন গাড়ী আপোনালোকে নতুন গাড়ীৰ নিচিনা আপোনালোকে ভাবিব পাৰে। চুপাৰ হৈ আছে, কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। এবাৰ চেচিছটো চাই লওক, গাড়ীখনৰ চেচিছটো আপোনালোকক দেখাই দি আছো। চেচিছ চাই লওক, ফ্ৰেছ হৈ আছে চেচিছ, আপোনাৰ কোনো টেনশ্যন নাই। টায়াৰ কণ্ডিশ্যনটো চাই লওক এবাৰ। বেক চাইডৰ টায়াৰবিলাক মোটামুটি আপোনাৰ ঠিকে আছে, ৰানিং টায়াৰ আছে। ঠিক আছে, এবাৰ আহক বেক চাইডৰ পৰা গাড়ীটো এবাৰ চাই লওক। বেক চাইডৰ পৰা গাড়ীটো চাই লওক, আপোনাৰ খুব ধুনীয়া। এইটো আপোনাৰ VX হয়, এইটো আপোনাৰ VX হয়, এইটো আপোনাৰ টপ মডেল হয়। ইয়াৰে এটা ল' মডেল আছে LX বুলি, গতিকে এইটো VX হয়, টপ মডেল। আৰু এবাৰ ইফালৰ পৰা ডালাটো চাই লওক। ডালাটো আপোনালোকে চাই লওক, ক'তো আপোনাৰ ডালা পচা নাই, একদম ধুনীয়া হৈ আছে, ফ্ৰেছ হৈ আছে। গতিকে ডালা আপোনালোকে দেখিলে। এবাৰ ইফালৰ পৰা ভিউটো চাই লওক, চাইড ভিউটো। হা, দেখিলে চাইড ভিউটো। গতিকে এইখনৰ প্ৰাইচ মই ক'লোৱে 4,50,000 টকা। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব। আৰু এবাৰ এইফালৰ পৰা আপোনালোকে সন্মুখৰ পৰা চাই লওক। নেক্সট গাড়ী এইখন আপোনাৰ জিটোখন আপোনালোকে চাই লওক, 2023 গাড়ী হয়। এইখন আপোনাৰ গাড়ী চলাৰ বাবে এইখনো ল'ব পাৰে, যদি আপোনালোকে জিটো বিচাৰিছে। দীঘল বডিৰ হয়। আপোনালোকে ফ্ৰণ্ট লুকছটো আপোনালোকে দেখিলে। এতিয়া আপোনালোকে চাইডৰ পৰা গাড়ীটো এবাৰ চাই লওক, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন, ব্ৰেণ্ড নিউ হৈ আছে মোটামুটি গাড়ী। আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত এইবোৰ গাড়ী আহি গৈছে। এতিয়া আপোনালোকে এবাৰ ইণ্টেৰিয়ৰটো গাড়ীখনত চাই লওক, ধুনীয়া হৈ আছে কণ্ডিশ্যন। ইণ্টেৰিয়ৰ আপোনালোকে দেখিলে গাড়ী ক'তো আপোনালোকে পচা নাপাব, খুব ধুনীয়া হৈ আছে। গতিকে এইফালে আহক, এবাৰ গাড়ীটো চাইডৰ পৰা চালে, এবাৰ পিছৰ পৰা এবাৰ চাই লওক। পিছৰ পৰা চাই লওক, গাড়ীটো খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। এইবিলাক আপোনালোকে এতিয়া ডালাটো এবাৰ দেখাই দিয়ক। ডালাটো আপোনালোকে দেখিলে, ডালা অকে আছে। এইফালৰ পৰা এবাৰ চাই লওক, গাড়ীখনৰ ভিউটো চাই লওক, চাইড ভিউটো ইফালৰ পৰা দেখাই দি আছো। চেচিছটো এবাৰ দেখাই দি আছো, চেচিছটো চাই লওক। ইম্পৰ্টেণ্ট বস্তু হয়, গাড়ী চেচিছ হয়। চেচিছটো আপোনালোকক মই প্ৰত্যেক ভিডিঅ'ত দেখাই দিওঁ। আৰু ইয়াৰে স্ক্ৰীনশ্বট দুটা মই দি দিম গাড়ীখনৰ লগতে, আপোনালোকে পেপাৰটো জানিব পাৰিব। আৰু পেপাৰত কিবা ফেইল থাকিলে এইটো আপডেট কৰি দিয়া যাব। যিখিনি মই কৈছো নাম ট্ৰান্সফাৰ গোটেইখিনি কৰি দিয়া যাব সেইটো দামত। বাকী আপোনালোকে এতিয়া স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব। আৰু ডিছকাউণ্ট কিবা থাকিলে এইটো আপোনালোকে অফিচত আহিব, কিবা এটা ডিছকাউণ্ট লাগিলে এইটো অফিচত আহি কথা পাতিব লাগিব। বাকী গাড়ীৰ প্ৰাইচটো আপোনালোকক জনাই দিলোঁ। গতিকে এইখিনি আছিলে ভিডিঅ'টো। যদি আপোনালোকে এই চেনেলটো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই, থেংক ইউ। Cause I don't give a fuck what you say. Yeah, I'ma do shit my way. So you can go kick rocks, I'ma stack bricks up, build what I want to make. Yo, I got a lot of shit to say, so I'ma do this every day. I'll be writing things until I'm fucking buried in my